সেইবোৰ লোকৰ কথা মই নাজানো মই 24 ঘণ্টা এতিয়া ইলেকশ্যনৰ ধান্দাত আছো লোকৰ কথা মই নাজানো মোৰ হলে কেণ্ডিডেট একদম 15টা মানে বাকীবিলাকতো আমাৰতো এনে 43টা 46টা সমষ্টিত আমাৰ খেলিবৰ কাৰণে সাজু আছে এনে 46টা মানে ৰাইজৰ দলৰ তৰফৰ পৰা কিন্তু কংগ্ৰেছক আমি কৈছো 15টা দিলেই হ'ব 15টা একদম ৰৈ আছো যি 15টা দিব আজি যদি শেষ হৈ যায় কাইলৈ পাক জাপমাই কামত ধৰিম নহলে এতিয়া মানে দুইফালে কৈ থাকিবলগীয়া হৈছে ন কংগ্ৰেছে যদি কাইলৈ নকৰে তেতিয়াহ'লে হেতকো অকমান সৰুকে সমালোচনা কৰি আহিবলগীয়া হৈছে হয়নে নহয় বেছিকেলি সেইবিলাকতো নাজানো যিটো হোৱাই নাই সেইটো এনেই আন্দাজতহে সুধি থাকিলে কি লাভ হ'ব কাইলৈ বা পৰহিলৈ শেষ হৈ ল'বলৈ দিয়ক হয়নে নহয় কাইলৈ বা পৰহিলৈ শেষ হৈ ল'বলৈ দিয়ক তাৰপিছত একদম চিধা চিধিটো কৈ দিম মোক গৌৰৱ গগৈয়ে কৈ থৈছে যে 19 তাৰিখৰ ভিতৰত কথা বাৰ্তা শেষ হ'ব আজি 19 তাৰিখ আপোনালোকে কাইলৈ বা পৰহিলৈ ভাল খবৰ পাই যাব কাইলৈ বা পৰহিলৈ আপোনালোকক আমি ফাইনেল খবৰটো দি দিম ফাইনেল খবৰটো কাইলৈ বা পৰহিলৈ দি দিম তাৰপাছত নিজৰ প্ৰাৰ্থী ঘোষণা হ'ব নেকি নাই কি খবৰটো আপোনালোকে গম পাই যাব কাইলৈ বা পৰহিলৈ আমি খুব ধুনীয়াকৈ ফাইনেল খবৰটো দি দিম আপোনালোকে ভাল খবৰ পাব চবেই ভাল খবৰ পাব মানে আমাৰ সঁচা কথা ক'বলৈ গ'লে উদ্বিগ্ন অশান্তি পাইছোঁ দেৰি হৈছে তাতকৈ আৰু এলায়েন্স পাৰ্টনাৰ সম্পৰ্কে বেছিকৈ ক'ব নোৱাৰি মানে বহুত দেৰি হৈছে সোনকাল হ'ব লাগে সোনকাল হ'লে আমি চবেই সুখী হ'ম আৰু দেৰি হৈ থাকিলে চবৰে মানুহৰ মনহে কেতিয়াবা খং উঠিব টানকৈ ক'ব কোনোবাই হয়নে নহয় গতিকে আমি সোনকালে হোৱাৰ কাৰণে আজি প্ৰস্তাৱ পঠিয়াবৰ কাৰণে গোটেইখিনি মানুহ লগ হ'লোঁ আজি এতিয়া প্ৰস্তাৱ পঠিয়াব আমাৰ পিনৰ পৰা যে তাৎক্ষণিকভাৱে এইটো শেষ হ'ব লাগে নাম্বাৰ 1 2 নম্বৰ তাৎক্ষণিকভাৱে একেলগে কাম কৰা আৰম্ভ কৰিব লাগে সোনকালে শেষ হ'ব লাগে আৰু মানে একদম টোপনি নধৰা হৈ গৈছে ন যদি শব্দটো কমাইছে নে কৰবাত টোপনি নাইকিয়া হৈ গৈছে শেষ কৰিব লাগে এইটো আপোনালোকে কংগ্ৰেছক সুধিব লাগিব মোক সুধিলে মোক ক'ৰ পৰা ৰিজাল্ট পাব মোক লাগে শেষ কৰিব লাগে বাকীটো আপোনালোকে কংগ্ৰেছক সুধি ল'ব কেলেনো তেওঁলোকে দেৰি কৰে আমিতো সোনকালে বিচাৰি আছো সব পাৰ্টি একলগ হৈ আছো চবেই কৈ আছো যে সোনকালে শেষ কৰক কংগ্ৰেছে দেৰি কৰি আছে আমি কি কৰিম কওক কিমান দিনলৈ বাট চাব আৰু কাইলৈ বা পৰহিলৈ আপোনালোকে লাষ্ট সিদ্ধান্তটো পাই যাব দুটা দিন মানে প্ৰচেছবিলাক ষ্টাৰ্ট হৈ গৈছে চব প্ৰচেছ চাৰিওফালৰ পৰা ষ্টাৰ্ট হৈ গৈছে কাইলৈ বা পৰহিলৈ হয় ৰঙামাটি নহয় গুৱাহাটী